হেল্ল' ফ্ৰেণ্ডছ, আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ পুনৰবাৰ আহিছোঁ। আজি মই লৈ আহিছোঁ এটা মিঠাইৰ ৰেচিপি। গেছ নজ্বলাকৈ মই এই মিঠাইটো বনাইছিলোঁ। আহকচোন মইনো এই মিঠাইটো কেনেকৈ বনালোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। মিঠাইটো বনাবৰ বাবে মই প্ৰথমে লৈছোঁ একাপ চেনি, 2টা ইলাচি আৰু কেইটামান কাজু। এইখিনি এতিয়া মই মিক্সিত ভালদৰে মিহিকৈ পিচি ল'ম। এয়া মই মিক্সিত ভালদৰে মিহিকৈ পিচি ল'লোঁ। আৰু আনফালে মই লৈছোঁ 2টা চকলেট বিস্কুট, যিকোনো চকলেট বিস্কুট হ'লেই হ'ল। এইটো 10 টকীয়া বিস্কুটৰ পেকেট, মই ইয়াত 2টা পেকেট লৈছোঁ। বিস্কুটখিনি মই গোটেইখিনি ডিছ এখনলৈ উলিয়াই ল'লোঁ আৰু চকলেট বিস্কুটখিনি মই এনেদৰে টুকুৰা টুকুৰ কৰি শুকানে মিক্সিটোত ভালদৰে গুড়ি কৰি ল'ম। চকলেট বিস্কুটখিনি ইয়াৰ মই মিহিকৈ গুড়ি কৰি ল'লোঁ। এতিয়া এইখিনি ডিছ এখনলৈ উলিয়াই ল'ম। গোটেই বিস্কুটৰ গুড়িখিনি মই ইয়াত ডিছ এখনলৈ উলিয়াই ল'লোঁ। ইয়াত এতিয়া মই মিক্স কৰিম কাজু, চেনি আৰু ইলাচি, যিখিনি গুড়ি মই মিক্সিত পিচি থৈছিলোঁ সেইখিনি। তাৰ ইয়াৰ 5 চামুচ দিছোঁ মই। ইয়াত আৰু এটা বস্তু মিক্স কৰিব লাগিব, শুকান পাউডাৰ গাখীৰ। ইয়াত মই 2 চামুচ পাউডাৰ গাখীৰ লৈছোঁ আৰু এইখিনি এতিয়া ভালদৰে হাতেৰে মিক্স কৰি ল'ম। এই গোটেইখিনি ভালদৰে হাতেৰে মিহিকৈ মিক্স কৰি ল'ব লাগিব। ইয়াত এতিয়া গাখীৰ দি ডোটো মঠি ল'ব লাগিব। ইয়াত মই গাখীৰ লৈছোঁ, গাখীৰখিনি মই উতলাই ঠাণ্ডা কৰি লৈছিলোঁ আৰু গাখীৰ চামুচেৰে দিম। চামুচেৰে দি ডোটো মঠি ল'ম। গোটেই গাখীৰখিনি একেলগে দি নিদিব, নহ'লে ডোটো মঠিবলৈ অসুবিধা হ'ব। ডোটো অলপমান মোৰ ঢিলা নিচিনা লাগিছে, সেইকাৰণে ইয়াত মই আকৌ অকণমান পাউডাৰ গাখীৰ দি লৈছোঁ। আকৌ এবাৰ এনেদৰে সানি লৈছোঁ। শেষত মই ইয়াত আধা চামুচতকৈ অকণমান কম গৰু ঘিউ দি এনেদৰে সানি লৈছোঁ আৰু এতিয়া এটা ৰোল বনাই ল'ম। আৰু এনেদৰে এটা ৰোল বনাই লৈছোঁ দীঘলীয়াকৈ। এইটো এতিয়া মই ছাইড কৰি থৈ ল'ম। এতিয়া আনটো লেয়াৰ বনাই ল'ম। ইয়াত মই লৈছোঁ শুকান নাৰিকলৰ গুড়ি একাপ। এইটো মই বজাৰৰ পৰা কিনি আনিছিলোঁ। আৰু আগতে যিখিনি পিচি লৈছিলোঁ চেনি, ইলাচি, কাজু, সেই মিক্সাৰখিনিও ইয়াতে দি লৈছোঁ। আৰু ইয়াত দিছোঁ 2 চামুচ, ডাঙৰ চামুচেৰে 2 চামুচ পাউডাৰ গাখীৰ। এতিয়া এইখিনিও হাতেৰে ভালদৰে মিক্স কৰি ল'ম। এই হাতেৰে মই গোটেইখিনি ভালদৰে এনেদৰে মিক্স কৰি লৈছোঁ। এই মিশ্ৰণটো একেদৰে অলপ অলপকৈ গাখীৰ দি এটা ডো বনাই ল'ম। ডোটো অকণমান ঢিলা হোৱাৰ কাৰণে ইয়াত আৰু অকণমান পাউডাৰ গাখীৰ আৰু অকণমান গৰু ঘিউ দি লৈছোঁ। আকৌ এইখিনি ভালদৰে মিক্স কৰি এতিয়া এটা ৰোল বনাই ল'ম। দুইটা লেয়াৰ বনাই লোৱা হৈ গ'ল। এতিয়া নেক্সট ষ্টেপটোত এখন মই ইয়াত বাটাৰ পেপাৰ লৈ লৈছোঁ আৰু ইয়াত ওপৰৰ লেয়াৰটো দি লৈছোঁ। এইটো মই চকলেট লেয়াৰটো যিটো বনাই থৈছিলোঁ সেইটো দি লৈছোঁ আৰু এয়া বেলনা মাৰিডালে এতিয়া বেলি ল'ম। প্ৰথমে হাতেৰে এনেদৰে কৰি লৈছোঁ। বেলনা মাৰিডালত অলপমান তেল বা ঘিউ সানি ল'ব আৰু খুব সাৱধানে এনেদৰে বেলি ল'ব, যাতে মাজত ফাটি নাযায়। আৰু মই এয়া বেলি ল'লোঁ। এতিয়া ইয়াত মাজত মই আনটো লেয়াৰ এতিয়া দি ল'ম।
ইয়াৰ ওপৰত মই বগা লেয়াৰটো দি ল'লোঁ আৰু বাটাৰ পেপাৰখনৰ সহায়ত এনেদৰে ৰোল কৰি ল'ম। অলপ টানকৈ ৰোলটো কৰিব লাগিব। এনেদৰে হাতেৰে ঘূৰাই ঘূৰাই ৰোলটো মই বনাই ল'ম। দুইটা ছাইডৰ পৰা উল্টা পুল্টা কৰি মই এনেদৰে ৰোলটো বনাই ল'লোঁ আৰু এতিয়া এইটো এঘণ্টামানৰ কাৰণে ফ্ৰিজত থৈ দিম। এঘণ্টামান ফ্ৰিজত থোৱাৰ পিছত এয়া মই ফ্ৰিজৰ পৰা উলিয়াই আনিলোঁ। এতিয়া এইটো মই পিচকৈ কাটি ল'ম। বাটাৰ পেপাৰখন আঁতৰাই ল'লোঁ আৰু এতিয়া মই এইটো সমান সমান ছাইজত এটা এটা পিচ বনাই ল'ম। গেছ নজ্বলোৱাকৈ কিদৰে এটা সুন্দৰ মিঠাই ৰেচিপি তৈয়াৰ হৈ গ'ল আপোনালোকে দেখিলেনে? ভিডিঅ'টো চাই বাৰু কেনেকুৱা পালে? যদি ভাল পালে ভিডিঅ'টো লাইক এটা কৰি কমেণ্ট এটা কৰি দিবলৈ নাপাহৰিব। আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ৰেচিপিৰ সৈতে পুনৰবাৰ লগ পাম। আজিলৈ আহোঁ, বাই বাই।